মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ পিছত সমগ্ৰ বিশ্বৰ লগতে দেশতো ৰন্ধন গেছৰ নাটনিৰ এক সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে যে দেশৰ বিভিন্ন স্থানত ৰন্ধন গেছৰ নাটনি হৈছে। অসমতো মানুহৰ মাজত এক পেনিক সৃষ্টি হৈছে, কাৰণ অসমতো ঘৰুৱা চিলিণ্ডাৰ নহ'ব বুলি মানুহ হাবাথুৰি খাই ফুৰিছে। আৰু এই সন্দৰ্ভত গোটেই বিষয়টো চিলিণ্ডাৰৰ ক্ৰাইচিছ বা চিলিণ্ডাৰৰ প্ৰেজেণ্ট পজিশ্যন সন্দৰ্ভত জানিবলৈ IOCৰ চিফ জেনেৰেল মেনেজাৰ অমৰজ্যোতি বৰদলৈ মোৰ লগত আছে। আপোনাক স্বাগতম জনাইছোঁ। এটা পৰিৱেশ হৈছে অসমতো বিশেষকৈ দেখা পোৱা গৈছে যে ঘৰুৱা চিলিণ্ডাৰ মানুহে নহ'ব বুলি এক ভয়ৰ শংকাৰ বৃদ্ধি পাইছে। প্ৰেজেণ্ট পজিশ্যনটো কেনেকুৱা আচলতে বৰ্তমান? মই ভাবোঁ যে শংকাৰ সৃষ্টি হোৱাটো স্বাভাৱিকেই, কাৰণ যিভাৱে নিউজত আজি এই ৱাৰৰ কথাটো ওলাইছে বা যোনটো ষ্ট্ৰেইট অফ হৰমুজ, য'ৰ পৰা আমাৰ মেক্সিমাম LPG মধ্যপ্ৰাচ্যৰ কাণ্ট্ৰিবিলাকৰ পৰা আহে, তাত যিহেতু ইৰাণে এটা ব্লকেট লগাই থৈছে, সেইকাৰণে শংকা হোৱাটো স্বাভাৱিক। কিন্তু মই ইণ্ডিয়ান অইলৰ ফালৰ পৰা এইটো ক'বলৈ খোজোঁ যে আমাৰ অসমত আৰু ভাৰততো আজিৰ দিনত এনেকুৱা একো শংকা হোৱাটো প্ৰযোজ্য নহয়, কাৰণ আজিৰ দিনত আমাৰ ভাৰতবৰ্ষত আৰু অসমতো প্ৰায় 11 দিনৰ LPGৰ কাভাৰেজ আছে। অলৰেডি আমাৰ হাতত ইমানখিনি ষ্টক আছে যে গোটেই ভাৰতবৰ্ষত আমি 11 দিনৰ বাবে কোনো প্ৰব্লেম নোহোৱাকৈ ছাপ্লাই কৰিব পাৰোঁ। অসমৰ ক্ষেত্ৰত আপোনালোকে জানেই, আমাৰ অসমত আৰু 4টা ৰিফাইনেৰীয়ে আছে, যিয়ে আপোনাৰ অসমত বাকী পেট্ৰল ডিজেলৰ লগত LPGও প্ৰডিউচ কৰে। অলৰেডি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰু আমাক ডাইৰেকশ্যন দি দিছে অইল কোম্পানীসকলক যে ৰিফাইনেৰীবিলাকত আপোনাৰ LPG প্ৰডাকশ্যন বঢ়াব লাগে। গতিকে আমাৰ যিমানখিনি অসমত ৰিকুৱাৰমেণ্ট আছে তাৰ অলম'ষ্ট 35% to 40% আমাৰ লোকেল ৰিফাইনেৰীয়ে প্ৰডিউচ কৰি দিব পাৰে, আমাৰ 4টা কোম্পানীৰ ফালৰ পৰা। তাৰ উপৰিও আপোনাৰ আমি বাহিৰৰ পৰা যেনেকৈ আমাৰ যেতিয়াই ইম্পৰ্টৰ প্ৰডাক্ট আহে আমি কণ্টিনিউৱাছলি লৈ আহি থাকোঁ আমাৰ টেংকাৰবিলাকৰ থ্ৰু দি। গতিকে এইটোত কোনো ধৰণৰ এতিয়ালৈকে বাধাগ্ৰস্ত হোৱা নাই। গতিকে অসমৰ LPGৰ ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ শংকা কৰিব নালাগে। কোনো ধৰণৰ শংকা নাথাকে আৰু তাৰ পিছতো নাথাকে। মই এইটো কাৰণ আমাৰ কণ্টিনিউৱাছলি প্ৰডাকশ্যন হৈ থাকিব। অসমৰ ক্ষেত্ৰত সেইটো এটা ডাঙৰ সুবিধা আছে যে আমাৰ ৰিফাইনেৰীবিলাকে কণ্টিনিউৱাছলি LPG প্ৰডাকশ্যন কৰিয়েই থাকিব, বিকজ ক্ৰুডৰ কোনো অসুবিধা হোৱা নাই। প্ৰব্লেম হৈছে খালি LPGৰে। এতিয়া আজিৰ দিনত আমাৰ যে 4টা ৰিফাইনেৰী আছে, বঙাইগাঁও, গুৱাহাটী, ডিগবৈ আৰু NRL, তেওঁলোকে 4টা ৰিফাইনেৰী মিলাই এবাউট 1100 to 1200 মেট্ৰিক টন আপোনাৰ LPG তেওঁলোকৰ প্ৰডাকশ্যন কেপাচিটি আছে। আমাৰ গোটেই অসমত আপোনাৰ যোনটো ৰিকুৱাৰমেণ্ট আছে সেইটো এৰাউণ্ড 2200 পৰা 2500 মেট্ৰিক টনলৈকে। চ' সেইটো যদি আপুনি সৰ্বভাৰতীয় দিশত চাই আমাৰ অসমৰ আটাইতকৈ ভাল, কাৰণ অলম'ষ্ট 30 to 40% যোনটো ৰিকুৱাৰমেণ্ট আছে সেইটো আমাৰ ইয়াতেই প্ৰডাকশ্যন হৈ যায়। আৰু আমি IOCৰ ফালৰ পৰা আমাৰ অলম'ষ্ট 2200 আমাৰ বাল্ক TT আছে। সেই গাড়ীবিলাকত আমি LPG অলৰেডি ভৰাই থোৱা হৈছে অলম'ষ্ট টু দ্য এক্সটেণ্ট অফ 60%। আৰু বাকীখিনি গাড়ীও আপোনাৰ LPG ভৰি পেলাই আহি আছে অসমৰ ফালে, যোনবিলাক বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা অহাটো আৰম্ভ হ'ব নেকি? বাহিৰৰ পৰা অহাটো চলি আছে, বন্ধ হোৱা নাই। বাহিৰৰ পৰা মানে মই কৈছোঁ আমাৰ ইম্পৰ্ট হৈ অহাৰ পিছত আমাৰ ষ্ট'ৰেজ লোকেশ্যনত থাকে, তাৰ পৰা গাড়ীৰে আমাৰ অসমলৈ আহে। সেই গাড়ীৰে অহা প্ৰক্ৰিয়াটো চলি আছে, সেইটোত এতিয়ালৈকে কোনো ধৰণৰ বাধ্যবাধকতা অহা নাই। গতিকে মই এইটোকেই অনুৰোধ কৰিম সকলোকে যে পেনিক নকৰিব। এতিয়া কথাটো হৈছে যে পেনিক কৰিছে, তো আমাৰ আপোনালোকে জানেই যে অলৰেডি আমাৰ অনাৰেবল মিনিষ্টাৰেও আমাৰ মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ অনাৰেবল মিনিষ্টাৰেও অলৰেডি টুইট কৰিয়েই থৈছে যে ডমেষ্টিক কাষ্টমাৰৰ কোনো ধৰণৰ অসুবিধা নহয়। কমাৰ্চিয়েল LPGৰ ক্ষেত্ৰত যোনটো অকণমান আপোনাৰ আমাৰ ৰেষ্ট্ৰিকশ্যন আহিছে, তাত আমি প্ৰাধান্য দিছোঁ আপোনাৰ হস্পিটেল আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনলৈ, কাৰণ এই দুটা ক্ষেত্ৰত যাতে কমাৰ্চিয়েল LPGৰ কোনো ধৰণৰ কম নহয় সেইটো 1 নম্বৰ প্ৰায়ৰিটিত দিয়া হৈছে। তাৰ বাহিৰেও যোৱাকালি আকৌ এটা আমালৈ গাইডলাইন আহিছে যে কিছুমান বেলেগ ইণ্ডাষ্ট্ৰী যেনেকৈ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী হ'ব পাৰে বা বাকী আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি আমালৈ কিছু ৰিকুৱেষ্ট আছে যে এইটো এটা দৰকাৰী অনুষ্ঠান তাক দিব লাগে, আমি সেইখিনি কমাৰ্চিয়েল LPGও তাত যোগাৰ দিবলৈ আমি অলৰেডি ৰেডি হৈ আছোঁ। গতিকে এই দুটা ফালৰ পৰাও কোনো ধৰণৰ
প্ৰব্লেম হ'ব বুলি মই নাভাবোঁ অনলি থিং হৈছে যে যুদ্ধৰ কাৰণে মানুহৰ মনত এটা শংকাৰ সৃষ্টি হৈছে আৰু তাৰ বাবে মানুহে হয়তো যাক যদি এটা লাগে তেওঁ 2টা বা 3টা বুকিং কৰিছে তেনেকুৱা এটা পৰিস্থিতি একজেক্টলি সেইটোৱেই হৈছে এতিয়া কাৰোবাৰ ঘৰত যদি এটা চিলিণ্ডাৰ আছেও আৰু তেওঁৰে যদি 30 দিন যায়ো তথাপিও তেওঁ ভাবিছে যে মোৰ আৰু এটা চিলিণ্ডাৰ থাকিলে ভাল হয় বুলি বুকিংটো বাঢ়ি গৈছে মানে মই ক'লোঁ নহয় বুকিংটো অলম'ষ্ট 5 to 7 টাইমছ বাঢ়ি গৈছে আগতে যিমান আছিলে গতিকে সেই নৰ্মেল অৱস্থাতে আমি ছাপ্লাই কৰি আছোঁ আমাৰ প্ৰতিটো বটলিং প্লেণ্ট ঠিক পূৰ্ণ তেওঁলোকৰ কেপাচিটিত চলি আছে ৰাইজক মই এইটোৱে অনুৰোধ জনাইছোঁ পেনিক নকৰিব খালি আৰু আপোনালোকৰ ঘৰলৈ LPG পহুঁচাই দিয়াটো আমাৰ কৰ্তব্য আৰু আমি এইটোৰ পৰা সদায় সেইটোত লাগি আছোঁ দিনে নিশাই আমি এইটোৰ কাৰণে কাম কৰি আছোঁ কোনো ধৰণৰ সমস্যা অসমবাসী বিশেষকৈ সমস্যা হ'বলগীয়াত নপৰে অকণমান আপোনাৰ যিহেতু যুদ্ধৰ হেৰি আছে তাৰ এটা প্ৰভাৱ নিশ্চয় পৰিব কিন্তু ডেফিনেটলি এনেকুৱা নহয় যে মানে ইয়াতে LPGৰ একেবাৰে স্কেয়াৰচিটি হৈ গৈছে তেনেকুৱা পৰিস্থিতি কেতিয়াও নাহে আৰু